Hello everyone. Grade 3, Grade 4, লগতে আসাম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট এটা টপিক লৈ আহিছোঁ কাউন্ট্ৰি বৰ্ডাৰ লাইন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাইনবিলাকৰ নাম কি হ'ব যেনেকুৱা ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো লাইন আছে সেইটো কোৱা হয় বৰ্ডাৰ লাইনক কোৱা হয় ৰেড ক্লিফ লাইন ইণ্ডিয়া পাকিস্তান ইণ্ডিয়া আৰু বাংলাদেশৰ লাইনটোকো ৰেড ক্লিফ লাইন বুলি কোৱা হয় ডুৰান লাইন পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখাক কোৱা হয় মেকমোহন লাইন ইণ্ডিয়া আৰু চাইনাৰ সীমাৰেখাক কোৱা হয় 38th প্যাৰেলেল সাউথ এণ্ড নৰ্থ কোৰিয়া আৰু নৰ্থ কোৰিয়াৰ যিটো সীমাৰেখা সেইটো কোৱা হয় 38th প্যাৰেলেল 31st প্যাৰেলেল ইৰাণ আৰু ইৰাকৰ সীমাৰেখাক কোৱা হয় 49th প্যাৰেলেল USA এণ্ড কানাডা USA ইউনাইটেড ষ্টেটছ আমেৰিকা আৰু কানাডাক কোৱা হয় হিন্ডেনবাৰ্গ লাইন ফ্ৰান্স এণ্ড জাৰ্মানী ৰেড ক্লিফ লাইন কোৱা হয় ইণ্ডিয়া পাকিস্তানৰ সীমাৰেখাক মেকমোহন লাইন কোৱা হয় ইণ্ডিয়া চাইনাৰ সীমাৰেখাক কোৱা হয় মেগিনট জাৰ্মানী ফ্ৰান্স ব্লু লাইন লেবানন ইজৰাইল গ্ৰীণ লাইন সাইপ্ৰাছ এণ্ড তুৰ্কী মেনেহেৰিম ৰাছিয়া এণ্ড ফিনলেণ্ড ডুৰান লাইন পাকিস্তান আফগানিস্তান হিন্ডেনবাৰ্গ Poland, Germany, 17th parallel, N Vietnam and S Vietnam South. 20th parallel, Sudan, Libya. 22nd parallel, Sudan, Egypt. 25th parallel, Mauritania and Mali. 31st parallel, Iran, Iraq. 30th parallel, South Korea and North Korea. 49th parallel, US and Canada. 24th parallel India Pakistan Gujarat